হয়, মই বৰ্তমান উপস্থিত হৈছোঁ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পূব গুটিপাৰা LP স্কুলত। এই পূব গুটিপাৰা LP স্কুলৰ মধ্যাহ্ন ভোজনক লৈ এক অভিযোগ উত্থাপিত হৈছে। মোৰ লগত মোৰ সতীৰ্থ সাংবাদিক আছে। সতীৰ্থ সাংবাদিকে ইয়াৰ যি দৃশ্য, এই দৃশ্য দেখুৱাব। তেওঁক এই দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিম। হয়, দেখিবলৈ পাইছে নিশ্চয়কৈ এইখন স্কুলৰ যি কণ ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীৰ যি অভিভাৱকবিলাক ইয়াতে একগোট খাইছে। এই ক্ষেত্ৰৰ যি অভিযোগ যে দীৰ্ঘদিনৰ পৰা এইখন স্কুলত মধ্যাহ্ন ভোজন খোৱাৰ নামত যি অভিযোগ উত্থাপিত কৰিছে, মোৰ লগত এইখন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যি অভিভাৱক আছে, অভিভাৱকৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন স্কুলত কি হৈছে? এইখন স্কুলত মানে আৰু এটা কথা, ল'ৰা ছোৱালী পঢ়িবলৈ সিহঁতক দি কাম কৰা, স্কুলৰ কামবিলাক খৰি চৰি টানা। যেতিয়া ল'ৰা ঘৰত যায়, আমি কোৱা হয় তোৰ কাপোৰ চোপোৰ এনেকৈ কি হৈছে, কয় ছাৰে আমাক দি খৰি টনাইছে। সেইখন ঘৰৰ পৰা ইয়াত খৰি আনে, সব ছাত্ৰ দি খৰি আনে। সেইটোতো ছাত্ৰৰ কাম নহয় ছাৰ, সেইটোতো আমদনি আছে, তাক দি আনিব লাগিব খৰি চৰি যি আছে। আৰু খোৱা লোৱালৈ যি ধুমুকি মাৰে যে কেলে আমি খোৱা বোৱা দিয়া নাই। এজনে দুজনক কণ্টেক্ট কৰিলে ঘৰৰ মানুহ তাহাঁতৰ দেখোন এইখন ঘৰ আছে, এইটোতো গাঁৱতে আছে। সত্য কথা কয়, আৰু যদি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী কিবা এটা কথা কয়, নাই আমাকতো এইটো দিয়া নাই, সিহঁতো ভাবি কি মাৰে। ইতিমধ্যে শুনি পালো যে বিলাসীপাৰা শিক্ষাখণ্ডৰ যি বিষয়া আছে বিঅ ছাৰ, এখেতে বোলে ইয়াতে আহিছিল, আহি তত্বাৱধান কৰিছে, আহিছিলে। তথাপিও মানে ইয়াৰ পিছতো নোখোৱা নেকি? খোৱা নাই, মানে বিঅ ছাৰক বুঢ়া আঙুলি দেখুৱাই আছে। বুঢ়া আঙুলি দেখাইছে, আৰু ছাৰ আহি পেলাই ষ্টেটমেণ্ট দিলে নাই, খোৱা নাই। আকৌ মানে গাদ্দাৰি কৰি নখুৱাইছে আৰু বুঢ়া আঙুলি দেখাই দিছে। হয়, হয়, বিলাসীপাৰাৰ যি শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আছে, এই বিষয়াও ইতিমধ্যে এইখন স্কুলত আহি তদন্ত কৰিছে। তদন্ত কৰাৰ ফলতো এইখন স্কুলৰ যি প্ৰধান শিক্ষক আছে, প্ৰধান শিক্ষকজনে কোনো ধৰণৰ কেৰেপ নকৰি এইখন স্কুলত যধে মধে মানে মধ্যাহ্ন ভোজন কণ ল'ৰা ছোৱালী মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ এক প্ৰয়াস চলাইছে। এই ক্ষেত্ৰত অসমৰ যি মুখ্যমন্ত্ৰী আছে, এই মুখ্যমন্ত্ৰীয়ে কেনেধৰণে পদক্ষেপ ল'ব, আৰু শিক্ষা বিষয়া যি বিলাসীপাৰা শিক্ষা বিষয়া এখেতে কেনেধৰণৰ পদক্ষেপ ল'ব, সেয়া হ'ব সময়ত লক্ষণীয়। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।